সততে দেখা পাওঁ সাধু সন্ন্যাসী ঋষি মুনিসকলৰ ওচৰত মানুহবিলাক গৈ পেলাই চৰণত পৰি সেৱা জনায়। ধনীৰ পৰা দুখীয়ালৈকে, উচ্চ বৰ্গৰ পৰা নিম্ন বৰ্গলৈকে সকলো যায়। সকলোৱে বিভিন্ন প্ৰশ্ন সোধে, জীৱনৰ দুখ কষ্টবিলাকৰ উত্তৰ বিচাৰে। তাৰ কাৰণটো কি? তেখেতসকলেতো ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ অহা নাই, তেখেতসকলেতো বিলাসী জীৱন কটোৱা নাই, তেখেতসকলেতো ছ'চিয়েল মিডিয়াত নাথাকে, তেখেতলোকেতো দেশে বিদেশে ঘূৰি ফুৰা নাই, এঠাইত সাধাৰণ বস্ত্ৰ পৰিধান কৰি শান্তিৰে বহি থাকে। তাৰ প্ৰকৃত কাৰণটো হৈছে তেওঁলোকে আধ্যাত্মিকতাৰ চিন্তাৰে বলেৰে ভগৱানৰ অস্তিত্বক বুজি পালে। সেইকাৰণে তেওঁলোকে অন্য মানুহক জীৱনৰ সঠিক শান্তি আৰু সমাধানৰ জ্ঞান দিব পাৰে।